কি নাম দাদা ইয়াৰ? পুলিচে মোৰতো সন্মুখত ঘৰ এইটো আৰু ইয়াততো সাধাৰণতে বেপাৰী মানে সাপ্তাহিক বজাৰৰ কিছুমান বেপাৰী ইয়াত তেওঁলোকৰ গুদাম হিচাপে আছিলে আৰু ডেইলি তেওঁলোকে ইয়াৰ পৰা গুদামৰ কাপোৰৰ ডাঙৰ ডাঙৰ গাঁঠি থাকে এইবোৰ নি পেলাই গাড়ীত তুলি বেপাৰ কৰে সাপ্তাহিক বজাৰত যায় কিন্তু আজি গোলাঘাট আৰক্ষীৰ তৎপৰতা আমিতো ভবা নাছিলোঁ আমাৰ সন্মুখতে যদিও কিন্তু আহি দেখিছোঁ ইয়াত বৃহৎ মানে সুৰা নিৰ্মাণকাৰী এটা ঘাটি য'ত ফেক্টৰী অবৈধ ফেক্টৰী আৰু যিটো মাৰাত্মক হিচাপে বনাওঁ মানে আমি বিবেচনা কৰিছোঁ এইটো যিহেতু ইয়াত মানে কোনো হেৰি নাই তাৰমানে তেওঁলোকে নিজে স্পিড আনিছে নিজে কালাৰ কৰিছে নিজে বটলিং কৰিছে আৰু ইয়াতে তেওঁলোকে মানুহক কি হিচাপে ক'ত বিলাইছে কি কথা আমি কিন্তু গম পোৱা নাই কিন্তু ইয়াত হাজাৰ হাজাৰ বটল মদ ইয়াত আমি দেখিবলৈ পাইছোঁ বিশেষকৈ গোলাঘাট আৰক্ষীৰ তৎপৰতাত যিখিনি কৰিছে আমি সমাজৰ কাৰণে এইখিনি যথেষ্ট প্ৰশংসনীয় এইখিনি নাম্বাৰ 1 ৰাম ফৰ চেল ইন আছাম লিখা আছে ষ্টিকাৰবিলাকত ইয়াতে ষ্টিকাৰো আছে খালী কাকবিলাক আছে বটল খালী বটল আছে তেনেকৈ মানে ভাবিব নোৱাৰাকৈ তাৰমানে বস্তুখিনি এটা ডাঙৰ সুৰাৰ ফেক্টৰীয়ে দেখি এতিয়া আমি এতিয়ালৈকে বৰ্তমান গম পোৱা নাই ক'ত নিয়া এতিয়া পুলিচৰ যদি আৰক্ষী তদন্ত তেতিয়া আমি হয়তো পোহৰলৈ আহিব কিন্তু ব্যক্তিজন যিজন আছিলে সেইটো এই গুদাম হিচাপে গুদামৰ মালিক আছিলে ৰুণ্টি সন্দিকৈ আৰু তেওঁৰ ভাতৃ মানৱ সন্দিকৈ সকলোৱে পৰিচিত এজন ব্যক্তি তেখেত এতিয়া মানৱ সন্দিকৈ যিহেতু এই গুদামটো তাৰ মানৱ সন্দিকৈ গতিকে আমি সন্দেহ কৰিছোঁ এতিয়া তেওঁ তাতে জড়িত হৈ আছে নহ'লেতো আৰু এই গুদামটো তেওঁৰ যদি তাত আৰু নহ'লে কেনেকৈ ওলাব পাৰে ধৰিছে শুনিছোঁ ৰিমন সন্দিকৈ বুলি কয় আৰু তেখেতৰ গাড়ীখন ভাবিব নাই যিটো এতিয়াও মানে 4,000 ওপৰত বটল আছে আৰু বনাবলৈ খালী বটলৰতো পেকেট আছে ভৰ্তি হৈ আছে আপোনালোকে চাগে হেৰি কৰিছে ফটো লৈছে গতিকে আৰু স্পীডৰ ড্ৰামো পাইছে 6-7টামান 200 লিটাৰ স্পীডৰ ড্ৰাম পাইছে কালাৰ পাইছে আৰু বাকী যথেষ্ট বস্তুখিনি পাইছে পানী মটৰ টকা গন্তি কৰা মেচিন ধৰিছে গতিকে সমাজৰ এটা বহুত মানে ভাল ক্ষতিকাৰক এটা হেৰি সেইকাৰণে বেয়াও লাগিছে সিও আমাৰ পৰিচিত একেলগে থকা নিচিনা কিন্তু আমি গম নাপাওঁ এইটো কথা গম নাপাওঁ কিন্তু আজি দেখি আমি সঁচাকৈ মানে আচৰিত হৈছোঁ বেয়া লাগিছে তাৰমানে প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন